Hello everyone, মই ধ্ৰুৱ শ্ৰীৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ পলিনমিয়েল চেপ্টাৰটোৰ কিছুমান MCQ ডিছকাছ কৰিম, যিখিনি MCQ তোমালোকৰ হয়তো HSLCৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে তোমালোকে চাই যাবা, এখন খালী কাগজ বা এখন বা দুখন কাগজ উলিয়াই ল'বা, উলিয়াই পেলাই তোমালোকে প্ৰশ্নকেইটা লিখি যাবা, লগতে প্ৰশ্নকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিবা। বহুত বেছি টানো নহয়, একেবাৰে ইজিও নহয়, তোমালোকে ভাবিব লাগিব। কনচেপচুৱেলি যেতিয়া ভাবিবা তেতিয়া কুৱেশ্যনকেইটা সহজ হৈ পৰিব। ক্লাছটো আৰম্ভ কৰাৰ আগতে আৰু দুটামান কথা কৈ থওঁ। এক্সেল এডুকেশ্যনৰ আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে ক্লাছ 10ৰ বাবে, সেই হোৱাটছএপ গ্ৰুপটোত তোমালোকৰ সকলোৱে জইন কৰিব পাৰিবা আৰু তাত বিভিন্ন ধৰণৰ কুৱেশ্যন, বিভিন্ন ধৰণৰ প্ৰব্লেম যিবোৰ তোমালোকে পাই থাকা ছায়েন্স আৰু মেথমেটিক্সৰ লগত ৰিলেটেড বিশেষকৈ, সেই প্ৰশ্নখিনিৰ আমি সমাধান তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই যদি চোৱা, আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক পাবা আৰু সেই হোৱাটছএপ গ্ৰুপত তোমালোকে গৈ পেলাই আমাৰ লগত কানেক্ট হ'ব পাৰিবা। তোমালোকৰ কিবা কিবি যদি ডাউটছ আছে, প্ৰব্লেমছ আছে, সেই প্ৰব্লেমখিনি আমাক তাত জনাব পাৰিবা আৰু তাত আমি সঘনাই তোমালোকক কুৱেশ্যনবোৰৰ উত্তৰ সহজভাৱে আৰু ষ্টেণ্ডাৰ্ডকৈ দিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে পৰীক্ষাত ভালদৰে লিখিব পাৰা, ভালদৰে প্ৰত্যেকটো কুৱেশ্যন ছল্ভ কৰিব পাৰা। ছায়েন্সৰ আৰু মেথমেটিক্সৰ লগত ৰিলেটেড যিকোনো প্ৰশ্ন তোমালোকে ডেছক্ৰিপশ্যন বক্সত গ'লেই হ'ল, তাত গৈ পেলাই তোমালোকে হোৱাটছএপ গ্ৰুপৰ লিংক পাবা আৰু সেই লিংকটোত জইন কৰিবা। জইন কৰিলে তোমালোকে ডেইলি আপডেটছ তাৰ পৰা পাই থাকিবা আৰু আমাৰ যিখিনি ভিডিঅ'জ আহি থাকিব, সেই ভিডিঅ'জখিনিৰ ডিটেইলছবোৰো তোমালোকক সেই গ্ৰুপটোতেই জনোৱা হ'ব। এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ। আমাৰ যিটো প্ৰথম প্ৰশ্ন আছে, সেই প্ৰথম প্ৰশ্নটো হৈছে এইটো: এটা বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে 5 আৰু 8। বহুপদটো হৈছে এটা বহুপদ দি থোৱা আছে, বহুপদটোৰ শূন্য দুটাৰ যোগফল দি থোৱা আছে, মানে আলফা প্লাছ বিটা দি থোৱা আছে, আৰু লগতে পূৰণফল দি থোৱা আছে, মানে আলফা ইনটু বিটা, সেইটো হৈছে 8। যোগফল 5 আৰু পূৰণফল হৈছে 8। গতিকে আমি কি কৰিব লাগিব? এই যোগফল আৰু এই পূৰণফলৰ পৰা আমি বহুপদটো নিৰ্ণয় কৰিব লাগিব। আৰু বহুপদটো নিৰ্ণয়ৰ ফৰ্মুলাটো কি আছিলে তোমালোকৰ নিশ্চয় মনত আছে, k হোল ইনটু x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা হোল ইনটু এক্স প্লাছ আলফা ইনটু বিটা। কুৱেশ্যনটোৰ যিখিনি অপশ্যন দি থোৱা আছে, অপশ্যনকেইটা তোমালোকে ভালদৰে মন কৰা। ইয়াতে আমি উত্তৰটো পায়ে যাম। যোগফল 5 দিয়া আছে, পূৰণফল 8 দিয়া আছে। ভালকৈ প্ৰশ্নটো মন কৰিবা। যোগফল 5, পূৰণফল 8, গতিকে শূন্য দুটাৰ যোগফল, তাৰ সলনি আমি 5 বহাব লাগিব। k লিখিলো, এক্স স্কুৱেৰ k লিখিলো, তাৰপিছতে লগতে কি থাকিব, এক্স স্কুৱেৰ মাইনাছ যোগফল, যোগফল কি আহিব 5 ইনটু এক্স প্লাছ পূৰণফলটো কি আহিব 8 আহিব। এতিয়া আমি যদি চাওঁ ইয়াত অপশ্যনটো ক'ত দেখা পাইছো বাৰু, এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 8, এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 8, এইটো নহয়, এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 8, এইটোহে হয়। গতিকে প্ৰথম যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি। চি অপশ্যন ইজ দ্য কাৰেক্ট অপশ্যন। হৈ গ'ল, তোমালোকে বুজি পালা নিশ্চয়। এইটোতো একেবাৰে সহজ প্ৰশ্ন আছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে কিতাপতো পাইছা। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি যাবলৈ চেষ্টা কৰোঁ। 2 নম্বৰ প্ৰশ্ন, ইয়াত কি দিয়া আছে চোৱা, এক্স স্কুৱেৰ প্লাছ 99x প্লাছ 127, এটা দীঘল বহুপদ। সেই বহুপদটোৰ শূন্যকেইটাৰ বিষয়ে আমাক অপশ্যন কেইটাত দি দিছে। শূন্যকেইটা কেনেকুৱা ধৰণৰ হয় আমি সেইটো নিৰ্ণয় কৰিব লাগিব বা সেইটো দেখুৱাব লাগিব। এতিয়া বহুপদটো যদি চোৱা, সেই বহুপদত এক্স স্কুৱেৰ আছে, মধ্যপদ আছে 99x আৰু শেষৰ যিটো পদ আছে সেইটো হৈছে 127। এতিয়া সেই 127 যিটো সংখ্যা, সেই সংখ্যাটো কিন্তু এটা মৌলিক সংখ্যা নহয়। গতিকে সেই সংখ্যাটোৰ আমি উৎপাদক বিশ্লেষণ কৰিলে মাত্ৰ 1 ওলাব আৰু কি ওলাব 127, 1 আৰু 127 ওলাব। গতিকে এইটো আমি প্ৰশ্নটো কেনেকৈ কৰিবলৈ চেষ্টা কৰিম? আমি কৰিবলৈ চেষ্টা কৰিম দ্বিঘাত সূত্ৰ দি পেলাই। দ্বিঘাত সূত্ৰত এতিয়া তোমালোকে a ৰ ভেলুটো জানা কিমান হয়, ইয়াত 1 হয়, b ৰ ভেলুটো কিমান হয় 99 হয়, আৰু লাষ্টত যিটো c আছে, c ৰ ভেলুটো কিমান হয় 127। এতিয়া সূত্ৰটো জানা, x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac বাই টুৱাইচ a। মই গোটেই প্ৰশ্নটো তোমালোকক সমাধান কৰি নিদিওঁ, কেনেকে কৰিব লাগিব সেইখিনি কথা কৈ দিম আৰু শুদ্ধ উত্তৰটো তোমালোকক দেখুৱাই দিম। এতিয়া ইয়াত তোমালোকে মাইনাছ বি মানে কি বহাবা, -99, ঠিক আছে,
minus 99 plus minus root over b square আছে b এর মানটো কিমান হয় b এর মানটো কিমান হয় তোমালোকে জানে 99 হয় গটিকে প্লাস মাইনাস root over দিলু b square হলনি আমি কি বহাম 99 square minus 4 into a মানে 1 into c c মানে হৈছে 127 আৰু তলত কি আহিব তলত আহিব twice a ঠিক আছে এতিয়া twice a এর হলনি কি বহাব লাগিব 1 বহাব লাগিব 2 into 1 আহিলে এইখিনিলৈকে নিশ্চয় তোমালোকৰ ঠিক আছে বুজি পাইছা এতিয়া ইয়াৰ পাছত বিশেষ একো নাই এই অংশটো তোমালোকে চোৱা মই ৰেড কালাৰ দি মাৰ্ক কৰিছো এটো হৈছে ঋণাত্মক নেগেটিভ হয়নে আৰু এই ভিতৰত যেটো পাৰ্ট ওলাব ভিতৰত 99 স্কয়াৰ টু 4 into 127 তকৈ ডাঙৰ হ'ব এটা 99 স্কয়াৰ টু 4 into 1 into 127 তকৈ যদি ডাঙৰ হয় তেতিয়া হলে এই গুটেই পাৰ্টটো কি হ'ব পজিটিভ হ'ব কথাটো এনেকুৱা হ'ব এফালে -99 আছে প্লাস মাইনাস ইয়াত যেটো সংখ্যা ওলাব এতিয়া সেই সংখ্যাটো এটা ধনাত্মক সংখ্যা হ'ব আৰু সেই সংখ্যাটো 99 কৈ সৰু হ'ব আৰু তলত এটা 2 থাকিব গতিকে মই যদি চাবলৈ যাই ইয়াত থকা দুটা পাৰ্ট এটা পাৰ্ট হৈছে -99 প্লাস থকা পাৰ্ট 2 আৰু এটা হৈছে -99 মাইনাস থকা পাৰ্ট বাই 2 ইয়াত থকা সংখ্যাটো ইয়াত যেটো সংখ্যা ওলাব এই স্কয়াৰ ৰুটটোৰ পৰা যেটো সংখ্যা ওলাব হেতু কিন্তু 99 কৈ সৰু এটা 99 কৈ সৰু মই জাস্ট ধৰি লৈছো ইয়াত 22 আছে বুলি এটা এজ এ হোল ওপৰৰ পাৰ্টটো কিন্তু ঋণাত্মককে আহিব নেগেটিভ বাই 2 নেগেটিভ হ'ব আৰু ইয়াতটো যদি 22 থাকে তেতিয়া নেগেটিভ বাই 2 আকৌ কি আহিব নেগেটিভ আহিব গটিকে আমাৰ যেটো বহুপদ দি থোৱা আছে তাৰ যিকেটা শূন্য আছে সেই শূন্য কেইটাৰ দুয়োটাই কি হ'ব ঋণাত্মক হ'ব নেগেটিভ হ'ব তোমালোকে কৰি পেলাই চাবা এইখিনি 99 স্কয়াৰ কৰিলা এটো 9801 পাবা চাগে তোমালোকে আৰু 4 into 127 হেকিটা তোমালোকে কৰি ল'ব পাৰিবা কৰি পেলাই তোমালোকে এক্স্যাক্টলি মূল কেইটা কি হয় হেকিটা উলিয়াবলৈ চেষ্টা কৰিবা আৰু মইতো কলোৱে এই চাৰিটা অপচনৰ ভিতৰত তোমালোকৰ কাৰেক্ট অপচনটো হ'ব হেতু অপচন যেটো অপচনত শূন্য দুটা ঋণাত্মক আছে শূন্য দুটা ঋণাত্মক পজিশন দুয়োটাই ধনাত্মক নহয় দুয়োটাই ঋণাত্মক সেকেন্ড অপচন ইজ দা কাৰেক্ট অপচন অপচন বি টোৱে হৈছে আমাৰ এই প্ৰশ্নটোৰ কাৰণে কাৰেক্ট অপচন এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰিম দ্বিঘাত বহুপদ ax square plus bx plus c যত c not equal to 0 শূন্য দুটা সমান বুলি কৈছে এটা দ্বিঘাত বহুপদ তাৰ শূন্য দুটা সমান আছে তে দ্বিঘাত বহুপদটোৰ পৰা আমি দ্বিঘাত সমীকৰণ বনাব পাৰো সমীকৰণটো বনাবলৈ চেষ্টা কৰো প্ৰথমতে তাৰ পাছত অপচন কিটালৈ আহিম সমীকৰণটো কেনেকুৱা হ'ব শূন্য দুটা যেতিয়া সমান হয় দ্বিঘাত বহুপদ যেটো আছে ধৰি লোৱা ax square plus bx plus c এটো দ্বিঘাত বহুপদ তোমালোকে জানা স্ট্যান্ডাৰ্ড ফৰ্মত আছে এটা এই দ্বিঘাত বহুপদটোৰ পৰা আমি দ্বিঘাত সমীকৰণ এটা বনাব পাৰো সমীকৰণটো বনালে কি হ'ব ইকুৱেল টু 0 দিব লাগিব এটা মই ইয়াত ইকুৱেল টু 0 দিম যেহেতু এটা দ্বিঘাত সমীকৰণ হৈ গল এই সমীকৰণটোৰ যিকেটা মূল সেই মূল কেটা সমান বুলি কৈছে বহুপদটোৰ শূন্য কেটা সমান বুলি কৈছে হেতুৱে এটো বুজাইছে যে সেই বহুপদটোৰ পৰা যেটো সমীকৰণ পাম তাৰ মূল কেটা শূন্য যদি মূল কেটা শূন্য হয় তেতিয়া আমাৰ কি আহিব b square minus 4ac equal to 0 আহিব আৰু b square minus 4ac equal to যদি 0 হয় তেতিয়া হলে আমাৰ ইয়াত আহিব b square equal to 4ac এটা গুটেই প্ৰশ্নটোৰ যেটো উত্তৰ হেতু ইয়াতেই সোমাই আছে ইয়াত চোৱা b অংশটো b যেটো কোএফিচিয়েন্ট অফ x সেই b টো যদি পজিটিভ হয় বা যদি নেগেটিভ হয় ধৰি লৈছো b পজিটিভ তেতিয়া ইয়াত পজিটিভৰ স্কয়াৰ থাকিব ইয়াত আৰু যদি b নেগেটিভ হয় তেতিয়া নেগেটিভৰ স্কয়াৰ থাকিব কিন্তু পজিটিভৰ স্কয়াৰ মানে পজিটিভ নেগেটিভৰ স্কয়াৰ মানে পজিটিভ অৰ্থাৎ আমাৰ লেফট হ্যান্ড সাইডটো পজিটিভই হয় যদি লেফট হ্যান্ড সাইডটো পজিটিভ হয় মাজত সমান চিন আছে তেতিয়া হলে ৰাইট হ্যান্ড সাইডটো পজিটিভ হ'ব লাগিব ৰাইট হ্যান্ড সাইডটো কেতিয়া পজিটিভ হ'ব 4 সংখ্যাটো পজিটিভই হয় ইয়াত থাকিলে দুটা পাৰ্ট এটা হৈছে a আৰু এটা হৈছে c a আৰু c পূৰণফল কেতিয়া পজিটিভ হ'ব যেতিয়া a ও পজিটিভ থাকে আৰু c ও পজিটিভ থাকে নাইবা যদি a নেগেটিভ থাকে c ও নেগেটিভ থাকে অৰ্থাৎ a আৰু c ইহত দুটাৰ যিকেটা চিহ্ন
সেই চিহ্নকেইটা হয়তো দুইটাৰে পজিটিভ হ'ব লাগিব নহ'লে দুইটাৰে নিগেটিভ হ'ব লাগিব মানে এ আৰু চিৰ চিহ্ন একে হ'ব লাগিব তে একে হোৱাৰ অপচনটো ইয়াত আছে নাই চাওঁ চি আৰু এৰ চিহ্ন বিপৰীত নহয় চি আৰু বিৰ চিহ্নৰ কথা তেনেকে নাহে চি আৰু এৰ চিহ্ন একে হ'ব চি আৰু এৰ চিহ্ন একে হ'ব গতিকে আমাৰ এই প্ৰশ্নটোৰ বাবে যেটো কাৰেক্ট অপচন সেই অপচনটো হৈছে অপচন নম্বৰ চি কেইটামান প্ৰশ্ন হ'ল তিনিটা প্ৰশ্ন হ'ল যে 4 নম্বৰ প্ৰশ্নটো লৈ যাম 4 নম্বৰ প্ৰশ্নটো এটো এটা বহুপদ দি থোৱা আছে হয়নে বহুপদটো কেনেকুৱা ধৰণৰ বহুপদ ত্ৰিঘাত বহুপদ দ্বিঘাতো নহয় ত্ৰিঘাত বহুপদ এই ত্ৰিঘাত বহুপদটোৰ কাৰণে কেইটামান অপচন দি থোৱা আছে খালি ত্ৰিঘাত বহুপদটো এটো চাই লোৱা তাৰ পিছত ত্ৰিঘাত বহুপদটো এটা নজনা বস্তু আছে কি আছে x টো চলক হয় কিন্তু তাত আৰু এটা ধ্ৰুৱক আছে হেতু হৈছে k সেই বহুপদৰ শূন্য কেইটাৰ যোগফল 6 বুলি কৈছে শূন্য কেইটাৰ যোগফল 6 এতিয়া ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত ত্ৰিঘাত বহুপদটো যদি মই ইয়াতে লিখি লৈছো তোমালোকক ত্ৰিঘাত বহুপদৰ কথা অকমান পঢ়াই দিও ax³ + bx² + cx + d ইকুৱেল টু যেনিবা 0 লিখি ললো এটো হৈছে ত্ৰিঘাত এটা সমীকৰণ এতিয়া ত্ৰিঘাত সমীকৰণটোৰ মূল কেইটা আমি কি বুলি ধৰো মূল কেইটা আমি ধৰো আলফা আলফা বিটা আৰু কি গামা হয় এতিয়া সেই মূল কেইটাৰ যোগফল পূৰণফল কেইটামান ৰিলেচন আছে সেই ৰিলেচন কেইটা মনত ৰাখিব লাগিব আলফা ইনটু বিটা ইনটু গামা সেইটো আহে -d/a কি আহে আলফা বিটা গামা সেইটো আহে -d/a তাৰ পাছতে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা এটো আহে c/a আৰু আলফা প্লাস বিটা প্লাস গামা এটো হৈছে -b/a এইকেইটা তোমালোকে মনত ৰাখিবই লাগিব তেতিয়াহে তোমালোকে গোটেই প্ৰশ্নটোৰ সমাধান ভালদৰে কৰিব পাৰিবা বা ইয়াৰ লগত ৰিলেটেড যিকোনো প্ৰশ্নৰ সমাধান কৰিব পাৰিবা এতিয়া আমাৰ ইয়াত যদি চাওঁ a এর মানটো হৈ যায় 2 b এর মানটো হৈ যায় -3k c এর মানটো হ'ব 4 আৰু d এর মানটো হ'ব -5 কিন্তু আমাক কি কৈছে শূন্য কেইটাৰ যোগফল বুলি কৈছে অৰ্থাৎ আলফা প্লাস বিটা প্লাস গামা ইকুৱেল টু 6 আলফা বিটা গামাৰ যোগফল হৈছে 6 এতিয়া আমি কি কৰিম আমি কৰিব লাগিব ইয়াৰ মান বঢ়াম 6 টো আছে আলফা প্লাস বিটা প্লাস গামা তাৰ পৰা লিখিম -b/a ইকুৱেল টু 6 এতিয়া b টো কি আছে দেখা পাইছো কিন্তু -b হ'ব না -3k by a a মানে কিমান হ'ব a মানে হৈছে 2 আৰু এফালে 6 আছে এফালে 3k থাকিব কাৰণ মাইনাস মাইনাস কম্বাইন হৈ প্লাস হৈ যাব 2 আৰু 6 ইনটু হ'ব তেতিয়া কি পাম 12 পাম 12 পাম তো 3k ইকুৱেল টু যদি 12 হয় k ইকুৱেল টু আমাৰ কি হ'ব 4 হ'ব এটা 4 টো আমাৰ অপচনত আছে নাই হেতু চাও আছে চাৰিটা অপচনৰ ভিতৰত সেকেন্ড অপচনটোতে 4 আছে গতিকে আমাৰ এই প্ৰশ্নটোৰ বাবে যেটো কাৰেক্ট অপচন এই কাৰেক্ট অপচনটো হৈছে অপচন 4 বুজি পাইছা এতিয়া আমি শেষৰটো প্ৰশ্নলৈ আহিছো শেষৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰিম এই প্ৰশ্নটো যদি চোৱা যদি px এটা ত্ৰিঘাত বহুপদে দিয়া আছে এই ত্ৰিঘাত বহুপদটো এটো এই বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল দি থোৱা আছে 4 শূন্য কেইটাৰ পূৰণফল অলপ আগতে আমি কৰিছিলো শূন্য কেইটা যদি আলফা বিটা গামা হয় সিহঁতৰ পূৰণফলটো আমি কি পাও -d/a -d/a দেই আৰু ইয়াত abcd কেইটা ভালদৰে মন কৰা a টো আছে a তাৰ পাছতে a এর ভ্যালু a আছে নাজানো এটো কি হয়
b ৰ ভ্যালু কি আছে -6 আৰু c ৰ ভ্যালু কি আছে 11 d ৰ ভ্যালু কি আছে -6 এতিয়া আলফা বিটা গামা শূন্য তিনিটাৰ পূৰণফল আমাক দি থোৱা আছে কিমান 4 দি থোৱা আছে গতিকে আলফা বিটা গামা ইহঁত তিনিটাৰ পূৰণফল হ'ব 4 বহাই দিলো এফালে থাকিলে -d d হলনি কি বহাব লাগিব -6 বাই a a হলনি কি বহাম a এইটো হয়নে এতিয়া আমি a ইফালে লৈ যাম যেহেতু আমাক a এর মান লাগে কৈছে আমাক a এর মান সুধিছে ন গতিকে a ইফালে লৈ আহিম 4 ইফালে দিম গতিকে a ইয়াত আহি যাব -6 আছে মাইনাস মাইনাস খালি এটো +6 হৈ যাব এটো 6 প্লাস আৰু 4 ইফালে আহি যাব কেনসেল আউট কৰিলে 6/4 মানে কি থাকিব আমাৰ 3/2 থাকিব গতিকে আমাৰ এই প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচনটো হৈছে 3/2 আৰু 3/2 মানে কোনটো অপচনত আছে ভালদৰে চাওঁ অপচন নম্বৰ সি গতিকে আমাৰ এই প্ৰশ্নটোৰ শেষৰ প্ৰশ্নটো যেটো শুদ্ধ উত্তৰ যেটো হৈছে 3/2 তোমালোকে নিশ্চয় বুজি পালা যিকেইটা প্ৰশ্ন ডিসকাস কৰিলো তোমালোকে এবাৰ প্ৰেক্টিস কৰি চাবা ইয়াৰ লগত ৰিলেটেড আৰু প্ৰশ্ন আমি তোমালোকক দি যাম আকৌ এবাৰ কৈছো আমাৰ এক্সেল এডুকেশনৰ ক্লাস 10 ৰ বাবে যেটো WhatsApp গ্ৰুপ আছে এই WhatsApp গ্ৰুপটোত বহুতখিনি ষ্টুডেন্টস আছে আৰু বহুতখিনি ষ্টুডেন্টে এতিয়াও জয়েন কৰি আছে তোমালোকৰ যি সকল ছাত্ৰ ছাত্ৰী এতিয়াও এই WhatsApp গ্ৰুপটোত জয়েন কৰা নাই তাত কৰি লবা কাৰণ সেই গ্ৰুপটোত তোমালোকৰ যিখিনি ডাউটস আছে সায়েন্স ম্যাথছ সেই সাবজেক্ট দুটাৰ লগত ৰিলেটেড সেই ডিটেইলছ খিনি বা সেই যিখিনি প্ৰবলেম আছে সেই প্ৰবলেমখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰি আছো বহুতে অলৰেডি তেওঁলোকৰ প্ৰবলেমবোৰ শেয়াৰ কৰিছে তোমালোকে ইয়াৰ পাছৰখিনি পাই থাকিবা খালি তোমালোকে তাৰ কাৰণে WhatsApp গ্ৰুপটো জয়েন কৰিব লাগিব WhatsApp গ্ৰুপটোৰ লিংক এই ভিডিওটোৰ যেটো ডেসক্ৰিপচন আছে ডেসক্ৰিপচন বক্সত দিয়া হৈছে তোমালোকে সেই ডেসক্ৰিপচন বক্সৰ সেই লিংকটো ক্লিক কৰাৰ লগে লগে এই যেটো স্পেসিফিক গ্ৰুপ আছে আমাৰ এক্সেল এডুকেশনৰ WhatsApp গ্ৰুপ হেতু তোমালোকে জয়েন হ'ব পাৰিবা আৰু তোমালোকৰ যিখিনি ডাউটস আছে সেই ডাউটস খিনিও আমাৰ লগত শেয়াৰ কৰিব পাৰিবা ধন্যবাদ